সকলো কৰ্মচাৰী পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰ তেওঁলোকৰ সকলোৰে কাৰণে সেই ভাল খবৰটো ইতিমধ্যে আহিছে। আপোনালোকক ভিডিঅ' যোগে আপডেট কৰা হৈছে যে 3% এটা ইনক্ৰিজ এটা হৈছে আপোনাৰ ডিএত, আৰু সেইটো এনাউন্স আপোনাৰ অলৰেডি কৰি দিয়া হৈছে। আৰু যি নেকি 58ৰ পৰা 55ৰ পৰা 58% হৈছে, তো সেইখিনিলৈকে আমাৰ ডিএটো ইনক্ৰিজ হ'ল। আৰু অলৰেডি উই মেক ছ' মেনি ভিডিঅ'জ অন দিছ টপিক, বহুত ভিডিঅ' বনোৱা হৈছে। আৰু সেই ভিডিঅ'ৰ আমি আধাৰতে আমি কৈছিলোঁ যে এনেকুৱা সময়ত এইখিনি বস্তু হ'ব পাৰে, আৰু যিখিনি ৰিপৰ্ট আছিলে ৰিপৰ্টত আমি এইটো ক্লিয়াৰিফিকেশ্যন কৰিছিলোঁ যে 3% ডি ইনক্ৰিজ হ'বই হ'ব। তো অলৰেডি হ'ল, তো ভেৰি গুড নিউজ ফৰ অল অফ দ্য এমপ্লয়িজ, পেঞ্চনাৰ্ছ, ফেমিলি পেঞ্চনাৰ্ছ। চ' ছেকেণ্ড থিং ইজ ডেট, তো বহুতে জানিবলৈ বিচাৰি আছে আচলতে যে তেওঁলোকৰ হাউ মাছ চেলেৰি উইল বি ইনক্ৰিজড এণ্ড ৱেন দে উইল গেট এণ্ড ৱেন আছাম গভৰ্ণমেণ্ট টেক দ্য ডিচিশ্যন। এই কথাটো বহুতে আচলতে জানিবলৈ বিচাৰে। তো সেই বিষয়ত আমি অকণমান ইয়াতে এটা কেলকুলেশ্যনো কৰিম, আৰু কেতিয়ালৈকে অসম চৰকাৰে সেইটো কৰিব সেইটো আমি অকণমান জানিবলৈ বিচাৰিম। তো চাওক যে প্ৰথমতে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টত এনাউন্স কৰা হ'ল, দে এপ্ৰুভ দিছ 3% দিয়ে, এণ্ড দেন ইউ ন' ডেট অল অভাৰ ষ্টেট ৱেন চেণ্ট্ৰেল গভৰ্ণমেণ্ট টেক ছাম ডিচিশ্যনছ ৰিগাৰ্ডিং দিয়ে, দেন অল দ্য ষ্টেট ইমপ্লিমেণ্টেড দিছ। তো গোটেইবিলাক বস্তু যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টত কৰা হৈছে, গোটেইখিনি বস্তু আকৌ ইয়াতেও কৰিব, গোটেইবিলাক ষ্টেটত। এণ্ড দ্য ছেম দিয়ে উইল এপ্ৰুভড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট। চ' আছাম গভৰ্ণমেণ্ট উইল টেক দ্য ডিচিশ্যন বিফ'ৰ দীপাৱলী, অৰ্থাৎ দীপাৱলীৰ আগতে সেইটো ঘোষণা কৰিব, আপোনালোকৰ নটিফিকেশ্যন আউট কৰিব, অধিসূচনা জাৰি কৰিব। আৰু তাত আপোনালোকে দেখি পাব যে 3% ডিএ বৃদ্ধি হৈছে। আৰু এই পইচাটো আপোনালোকে কেতিয়া পাব? বৰ্তমান হৈছে আপোনাৰ অক্টোবৰ মান্থ, আৰু অক্টোবৰ মান্থৰ চেলাৰীটো আপোনালোকে কেতিয়া পায়? নৱেম্বৰত পায়। আৰু পেঞ্চনাৰ সকলৰ পেঞ্চনখিনি 25 তাৰিখমানৰ পৰা পেঞ্চন পাবলৈ আৰম্ভ হয়, বা ফেমিলি পেঞ্চনখিনি। কিন্তু যি আপোনাৰ হেৰি আছে, এনেই অক্টোবৰৰ দৰমহাটো যিহেতু আপোনালোকৰ নৱেম্বৰত পাব, তো নৱেম্বৰত পোৱাৰ কাৰণে যি আপোনাৰ বৰ্ধিত হাৰত যিখিনি পইচা হ'ব, 3% দিয়ে লগাৰ লগে লগে আপোনাৰ যিখিনি বৰ্ধিত পেঞ্চন হ'ব বা বৰ্ধিত দৰমহা হ'ব, সেই পইচাখিনি আপুনি পাব নেক্সট মান্থত। অৰ্থাৎ অক্টোবৰৰ পইচাটো অক্টোবৰত বাঢ়িলে আপোনাৰ দিয়ে, বৰ্ধিত হাৰত দৰমহা পাই গ'ল, আৰু সেই পইচাটো নৱেম্বৰত আপোনালোকে পাব। আৰু 3 মান্থৰ আপোনালোকে এটা বকেও পাব, কাৰণ জুলাইৰ পৰা যিহেতু এইটো এফেক্ট হৈছে, তো জুলাইৰ পৰা এফেক্ট হোৱাৰ লগে লগে জুলাই, আগষ্ট, ছেপ্টেম্বৰ এই 3 মাহৰ আপোনালোকে বকেয়া এটা পাব। আৰু সেই বকেয়াটো অসম চৰকাৰে কেনেকৈ দিয়ে সেইটো তেওঁলোকৰ ওপৰত ডিচিশ্যন তেওঁলোকে ল'ব, যে এইটো আপোনালোকৰ তেওঁলোকে কিস্তিত দিয়ে নে একেলগে দিয়ে, সেইটো ডিচাইডিং ফেক্টৰ হ'ব। সেইটো পিছৰ কথা হ'ব, যেতিয়া অধিসূচনা জাৰি কৰিব বা যেতিয়া আমি এই বিষয়ত আপডেট পাম, সেইটো আমি দিবলৈ চেষ্টা কৰিম। এতিয়া আহিছোঁ আমি কিমান টকা আপোনাৰ বৃদ্ধি হ'ব, 3% দিয়ে বৃদ্ধি হোৱাৰ লগে লগে কিমান টকা বৃদ্ধি হ'ব, সেই বিষয়ত আমি এটা এনালিচিছ এটা কৰিম, আৰু সেই এনালিচিছটোৰ ওপৰত আমি জানিবলৈ চেষ্টা কৰিম যে আচলতে কিমানখিনি বাঢ়িব পাৰে। এতিয়া আমি এইটো ভিডিঅ'ত চাবলৈ চেষ্টা কৰিম, অকণ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম কিমানখিনি টকা বাঢ়িব পাৰে। প্ৰথমতে আমি ফেমিলি পেঞ্চনৰ চাবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকৰ যদি কাৰোবাৰ, আমি ধৰি ল'লোঁ এটা এজিউম কৰি পেলাই, যদি কাৰোবাৰ বেচিক ফেমিলি পেঞ্চনটো যদি 15,000 টকা হয়, তেতিয়াহ'লে 15,000 টকাৰ 3% যদি আমি উলিয়াওঁ, তেতিয়াহ'লে 450 টকা তেওঁৰ বৃদ্ধি হ'ব। ঠিক আছে, এতিয়া আপোনালোকৰ হিচাপ কৰি চাব আপোনালোকৰ কিমানখিনি বেচিক ফেমিলি পেঞ্চন আছে। যদি 15,000 এইখিনি হ'ব, যদি 20,000 তেতিয়া ইয়াতকৈ অকণমান বেছি হ'ব, যদি কাৰোবাৰ 12,000 টকা তেতিয়াহ'লে অকণমান ইয়াতকৈ কম হ'ব। তেনেকৈ আপোনালোকে উলিয়াই ল'ব পাৰিব, যিটো আপোনাৰ বেচিক ফেমিলি পেঞ্চনটো জানিব লাগিব, কিন্তু সেইটোৰ ওপৰতহে আপোনাৰ ডিএখিনি কেলকুলেশ্যন কৰা হয়। ঠিক তেনেকৈ যদি আপুনি এতিয়া চাই বেচিক পেঞ্চনৰ ক্ষেত্ৰত, তেওঁলোকৰ হ'লে আপোনাৰ যদি কাৰোবাৰ 20,000 টকা পেঞ্চন হৈ আছে, বেচিক পেঞ্চন, তো তাৰ যদি আমি 3% এটা উলিয়াওঁ, তেতিয়াহ'লে 600 টকা তেওঁৰ বৃদ্ধি হ'ব। আৰু ইয়াতকৈ বেছি হ'লে বেছি হ'ব, আৰু ইয়াতকৈ কম হ'লে তেওঁৰ কম হ'ব। আমি এটা আইডিয়া এটা দিবলৈ চেষ্টা কৰিছোঁ। ঠিক তেনেকৈ আকৌ যিখিনি কৰ্মচাৰী থাকে, তেওঁলোকৰ বেচিক পে', যিটো বেচিক পে' বুলি কোৱা হয়, আৰু সেই বেচিক পে'টোৰ ওপৰত তেওঁলোকৰ ডিএ গণনা কৰা হয়। তো বেচিক পে' যদি কাৰোবাৰ 25,000 টকা হয়, তেতিয়াহ'লে 25,000 টকা 3% আমি যদি ধৰি লওঁ, তেতিয়াহ'লে 750 টকা তেওঁৰ দৰমহাৰ বৃদ্ধি হ'ব।
আৰু এই দৰমহাটো আপোনালোকে এই অক্টোবৰ মাহৰ দৰমহাত পাব। অৰ্থাৎ অক্টোবৰ মাহত দৰমহাটো বৰ্ধিত হয়, নৱেম্বৰত আপোনালোকে সেই বৰ্ধিত দৰমহা হওক, পেঞ্চন হওক বা ফেমিলি পেঞ্চন হওক, এইখিনি আপোনালোকে ল'ব পাৰিব।